सुन लो एसपी साहब, सुशांत विश्व शर्मा, कान खोल के सुन लो। एक दिन अपना टाइम आएगा, तब तुम्हारा ना नौकरी रहेगा, तुम जेल का पीछे में, जेल का चारों दीवार का पीछे में तुम आट्टा पीसते रहोगे, ये तुम मत बोलो। विगत সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেদৰে অসমখনক ধ্বংস কৰি আছে, অসমৰ মাটি সম্পত্তি আদানী আম্বানীক দি আছে, তাৰোপৰি ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ যিমান লেতেৰা কথা কৈছে, মই ভাবোঁ এই সময়ত হিমন্তৰে লেতেৰা ৰাজনীতিক বিদায় দিবলৈ বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাটো অতি জৰুৰী। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আমাৰ যিসকল হিটলাৰ মুছলনি তেওঁলোকৰ পৰিণতিটো অলপ অধ্যয়ন কৰিলে ভাল, কিন্তু তেওঁ এতিয়া পাগল হৈ গৈছে পাৱাৰৰ কাৰণে। কিন্তু হিমন্ত বিশ্ব শৰ্মা মহাশয়, যিজনে নিজকে ৰজা বুলি ভাবে, আপোনাক মই এটা সোঁৱৰাই দিব খুজিছোঁ যে এই দুখীয়া মানুহৰ চকু পানী কেতিয়াও অথলে নাযায়। আপুনি কৈছিলে পাপ কৰিলে কেঞ্চাৰত ভোগে, মই ভগৱানক খাটিম আপোনাৰ যাতে কেঞ্চাৰ নহয়। এই দৰিদ্ৰ মানুহৰ চকু পানীয়ে যাতে আপোনাক ৰৌ নৰকত ভোগাবলৈ বাধ্য নকৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। অকল আপুনি মানুহক অত্যাচাৰ কৰাই নহয়, জাতি জনগোষ্ঠীৰ নামত কাজিয়া লগোৱাই নহয়, আপুনি গোটেই অসমৰ মাটি বিক্ৰী কৰি আছে। আপুনি আপোনাৰ ভায়েক সুশান্ত বিশ্ব শৰ্মাক বৰপেটাত লগাই দিছে দৰিদ্ৰৰ তেজ চুই খাবলৈ। মহাশয় হিমন্ত বিশ্ব শৰ্মা, আপুনি সদায় ৰজা নাথাকে। আৰু এছপি সাহেবক কৈছোঁ, सुन लो एसपी साहब, सुशांत विश्व शर्मा, कान खोल के सुन लो। एक दिन अपना टाइम आएगा, तब तुम्हारा ना नौकरी रहेगा, तुम जेल का पीछे में, जेल का चारों दीवार का पीछे में तुम आट्टा पीसते रहोगे, ये तुम मत बोलो। मोर एको प्रेडिक्शन নাই, মই সেফলজিষ্ট নহয়, আমি ভাল আশা কৰিছোঁ শয়তান দূৰ হ'ব লাগে। স্যার ইউডিএফ কালিৰ যেটো বিৰোধী এটা আলোচনা হ'ল, তাতে ইউডিএফক আমন্ত্ৰণ কৰা নাছিল, মাতা নাছিল। নাজানো, মই কোনো দলৰ বিষয়ববীয়া নহয়, আই ডণ্ট নো, মই নাজানো, কিন্তু বিৰোধী ঐক্য একত্ৰিত হোৱাটো বিচাৰিছোঁ।